অৱস্থাত আমি এখন টেংকাৰ আমি খবৰ পাওঁ। এই খবৰ পাই পেলাই আমি ৰিফাইনাৰী অথৰিটিৰ লগত যোগাযোগ কৰোঁ। যোগাযোগ কৰাৰ পিছত আমি তাত দেখা পোৱা যায় যে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি গম পায় এই টেংকাৰখনত তেওঁলোকৰ ইন্ধন আছিলে, তেওঁলোকৰ ৰিফাইনাৰীলৈকে আহিছিলে, কিন্তু তাত 50% পানীয়ে পোৱা যায়। আৰু এখন টেংকাৰ আমি পাওঁ, সন্দেহবশতঃ এখন টেংকাৰ আৰু আমি চেক কৰাওঁ, সেইখনত পানী যদিও মিক্স কৰা নাই, তাত 1000 কেজি ইথানল কম আছে। যিটো তেওঁলোকৰ চালান আছে তাতকৈ 1000 কেজি কম আছে। আৰু আমি ড্ৰাইভাৰ দুজনক আটক কৰি, এইটো এটা তাত অবৈধ ব্যৱসায় চলিছিলে, ড্ৰাইভাৰে এইটো কনফেছ কৰিছে। আৰু আমি গোটেই ৰেকেটটো মানে 5জন মানুহ আমি এতিয়ালৈকে ধৰিবলৈ সক্ষম হৈছোঁ আৰু 2খন টেংকাৰ আমি জব্দ কৰিছোঁ।